ধুলাই দি পেলাই চালান দিম কৰি ধৰাই দিয়া হৈছে তাক এলা ফালতু কাম যদি কৰি আছে সববিলাক কাম কৰিব লাগে কলা পতাকা দেখুৱাইছিল আৰক্ষীয়ে দিছে 3rd ডিগ্ৰীৰ হোৱাত তো ধুলাই দি পেলাই চালান দিম কৰি ধৰাই দিয়া হৈছে তাক কেনেকৈ গণতান্ত্ৰিক প্ৰতিবাদকাৰীক লকআপৰ ভিতৰত দিছে 3rd ডিগ্ৰীৰ মজা নিজ মুখে স্বীকাৰ কৰিছে আৰক্ষী বিষয়াই দাদা আপনি বিজনীৰ এসডিপিও হয়নে মই এসডিপিও কৈ আছো শুভাংকৰ এতিয়াও আছে নেকি থানাত তাকতো চালান দিম আমি তো ধুলাই দি পেলাই চালান দিম কৰি ধৰাই দিয়া হৈছে তাক এলা ফালতু কাম যদি কৰি আছে সববিলাক কাম কৰিব লাগে কোনো একো কৰা নাই কি কিয় কৰিব লাগে শুনক আৰক্ষী বিষয়াৰ ভাষ্য দাদা আপনি বিজনীৰ এসডিপিও হয়নে মই এসডিপিও কৈ আছো শুভাংকৰ এতিয়াও আছে নেকি থানাত তাকতো চালান দিম আমি তো ধুলাই দি পেলাই চালান দিম কৰি ধৰাই দিয়া হৈছে তাক ক্ষমতাই মূৰত ধৰিছে বিজনীৰ আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথৰ এসডিপিও ধ্ৰুৱজ্যোতি নাথৰ ফোন ৰেকৰ্ডিং এয়া তো ধুলাই দি পেলাই চালান দিম কৰি ধৰাই দিয়া হৈছে তাক সোমবাৰে বিজনীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ক এছএফআই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই কলা পতাকা প্ৰদৰ্শন কৰাৰ বাতৰি সম্প্ৰচাৰ কৰিছিল নিউজ 18 অসম নৰ্থ ইষ্টে কলা পতাকা প্ৰদৰ্শন কৰাৰ বাবে আটকানি প্ৰতিবাদকাৰীক আৰক্ষীৰ জিম্মাত অকথ্য শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মানৱ অধিকাৰ উলংঘন কৰি বিজনী মহকুমা আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীয়ে চলাইছে এই অত্যাচাৰ তেওঁক আমি সৌদ বিটিছি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ দিছো সোমবাৰৰ মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ক কলা পতাকা দেখুওৱা প্ৰতিবাদকাৰীসকলৰ ওপৰত বীৰত্ব দেখুৱাইছিল বিজনী আৰক্ষীয়ে এই বাতৰি গাপ দিবৰ বাবে মাফিয়াৰ ষ্টাইলত নিউজ 18 অসম নৰ্থ ইষ্টৰ বঙাইগাঁৱৰ সাংবাদিককো অপদস্থ কৰিছিল আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথে আৰক্ষী বিষয়াজনৰ এনে আচৰণক একমুখে ধিক্কাৰ দিছে দল সংগঠনে আৰু লগতে এনেকুৱা নিন্দনীয় কামৰ পৰা কাম কৰিবৰ কাৰণে আগন্তুক দিনত যাতে এই ধৰণৰ অপবাক্য এজন বুদ্ধি হওক বা এজন শিক্ষিত মানুহ হৈ এজন অফিচাৰ হৈ কেনে এই ধৰণৰ অপবাক্য যাতে মানে ব্যৱহাৰ নকৰে মানে এটা স্তম্ভৰ মানুহে হৈ আৰু এটা স্তম্ভৰ মানুহক যাতে এই ধৰণৰ অপবাক্য ব্যৱহাৰ নকৰে তাৰ কাৰণে আমি আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ পিছত আৰু এনেকুৱা ধৰণৰ যাতে অপবাক্য ব্যৱহাৰ নকৰে গণতন্ত্ৰৰ মুখ ভেটিবলৈ তৎপৰ হৈছে আৰক্ষী প্ৰশাসন বিপদাপন্ন গণতন্ত্ৰৰ এই দেশত প্ৰশ্ন উঠিছে আপোনাৰ মোৰ দৰে সৰ্বসাধাৰণৰ নিৰাপত্তাৰো বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট